হেল্ল' গাইজ, তো আজি বিশেষ ৰূপত আহিছোঁ। আজি A to Z আপোনালোকক মই দাৰ্জিলিঙৰ বিষয়ে A to Z ক'ম। ক'ত আহিছোঁ, ক'ত অহা নাই আৰু ক'ত কিমান, ক'ত কি দিব লাগে, ক'ত কি দিব নালাগে, আপোনালোকক A to Z কৈ থাকিম। তো ভিডিঅ'টো পুৰা সম্পূৰ্ণ চাওক। A to Z गाइस हम कहाँ आ गए? पहाड़ के ऊपर, एकदम ऊपर। देखो हम अभी एकदम ऊपर है, कंचनजंगा के पास। ए सा म কৰিছো চাবি নেকি? এসা এতে আইছো তুই আইবা দিব ঘেন্তিও নেদে কৰিছি দেছা। এ ওপৰত আইছো, ওপৰত পাহাৰৰ ওপৰত, এ মেঘৰ মাজত আছো, তুই আইবা দিব নেদে। এ লাউৰা চা কৰিছো পাহাৰৰ ওপৰত আইবি ফুৰবা। এ কৰিছো চা এতে পাহাৰৰ ওপৰত আছো লাউৰা। এ বিয়া পাতা কেইটা কৈছি দেই, এইটো বিয়া পাতা কেইটাৰ কাৰণে ক'ত আছো দেখিছা? এ চা পাহাৰৰ ওপৰত মেঘৰ মাজত আছো অলপ। কি বুলি কয়, জুবিন দাই এটা কথা কৈছিলে। তো জুবিন দাই কৈছিল কি বুলি কয়, জীৱনটো উৎপাত হয়, অলপ উৎপাত কৰা নহ'লে ডমেষ্টিক এনিমেল। মানে কি জুবিন দাৰ কথাটো আজি সঁচাকৈ প্ৰমাণ হৈছে যে জীৱনটো যদি উৎপাত নহয় তেতিয়াহ'লে কাম নাই। জীৱনটো অলপ উৎপাত কৰিব লাগে, উৎপাত নকৰিলে একো নাই। মানে কি আজি গম পাইছোঁ, মানে এনেকুৱা এটা জেগাত আছোঁ তো মানে সঁচাই মানে পইচা আজি লাভ নাই, যদি পকেটত থৈ দি ঠাই লাভ নাই। জীৱন দুদিনীয়া, গতিকে এনজয় কৰিব লাগে, ফূৰ্তি কৰিব লাগে। সেইকাৰণে জুবিন দাই কৈছিলে জীৱনটো উৎপাত হয়, উৎপাত কৰা নহ'লে ডমেষ্টিক এনিমেল। সঁচা কথা জুবিন দাই কোৱা কথাটো আজি মই স্বীকাৰ কৰোঁ। এতিয়া আমি আছোঁ একদম এই পাহাৰৰ ওপৰত, মানে কিবা এটা মানে আমি একদম পাহাৰৰ ওপৰত আছোঁ, মানে একদম ওপৰত। তো আজি বিশেষ ৰূপত আহিছোঁ। আজি একদম থুমুৰি লৈ তোলক মজা। আমি এতিয়া চাবাত তুলব যাম। আহিছোঁ আমি বেলেগ ৰূপত চাবাত। কাঞ্চিৰি পিতু মেৰি জান ডুবি জানা জানি চৰি। তো চাহ বাগিচাৰ মাজত এতিয়া আমি চাহ বাগিচাৰ মাজত ফটো পুৰা উঠিছে। একদম এনেকুৱা এটা জেগা ওপৰত আছোঁ, মানে তলত দেখি চাব নেকি? তলত কিমান ওপৰত আছোঁ আমি চাওক। একদম মানে মেঘৰ মাজত এটা মানে ইয়াতে গম পালোঁ, মানে ইয়াৰ পৰা বহুত ভাল চিনাৰী আহে। কিন্তু মানে ইয়াতে দাদাকেইজন মানে ক'লে, মানে কি জানা, মেইন কথাটো হ'ল আমি মানে কি জানুৱাৰী ফেব্ৰুৱাৰী মানত আহিব লাগে। ফেব্ৰুৱাৰী মানত আহিলে মানে ভাল চিনাৰী পায়। জুন জুলাইত আহি মানে অলপ মানে সেই নহয় আৰু, মানে আপোনালোকে ভাল চিনাৰী নাপাব। তো আমাৰো আজি এই আহি কিনে তেনেকুৱাই হৈছে, মানে তেওঁলোকে ৰাতিপুৱা ইমান ভাল চিনাৰী পোৱা নাই, আহিছোঁ যদিও। কৈছে ফেব্ৰুৱাৰী মানত আহিব লাগে, ফেব্ৰুৱাৰী মানত আহিলে মানে ভাল চিনাৰী পাব আৰু ডিচেম্বৰত ফেব্ৰুৱাৰী মানত আহিব লাগে। তো এই জুন জুলাই টাইমত আহিলে মানে কি ভাল চিনাৰীবিলাক নাপায়, ঠাণ্ডাৰ কাৰণে, মেঘৰ কাৰণে মানে নাপায়। তো এই এনেকৈ আমি উঠি আছোঁ এতিয়া। আমি এতিয়া বৰ্তমান মেঘৰ মাজত আছোঁ, ঠাণ্ডা বহুত। আমাৰ উঠি সেই দেখা নাই ইছ কিবা কাঞ্চি পুৰা সেই টাইপ লগাইছে, ৰাজা টাইপ, আগৰ দিনৰ ৰাজা যেন লগাইছে। A to Z আপোনালোকক মই দাৰ্জিলিঙৰ বিষয়ে A to Z ক'ম। ক'ত আহিছোঁ, ক'ত অহা নাই আৰু ক'ত কিমান, ক'ত কি দিব লাগে, ক'ত কি দিব নালাগে, আপোনালোকক A to Z কৈ থাকিম। তো ভিডিঅ'টো পুৰা সম্পূৰ্ণ চাওক। A to Z আপোনালোকক ক'ম ক'ত কি হেৰি কৰিব লাগে। তো ভিডিঅ'বিলাক চাই দিব শেষলৈকে। A to Z আপোনালোকক ক'ম ক'ত আহিব, ক'ত নাহিব নালাগে, ক'ত কি কেনেকুৱা ধৰণৰ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। আহক বলক আৰু বাকী জেগা মেগী তাৰপিছত ম'ম' তো এতিয়া খাওঁ। এতে যোৱাৰ কাৰণে এইটো টিকেট 20 টকাকৈ এটাত 4টা টিকেট লৈছোঁ, 80 টকা। তো আমি এতিয়া ইয়াতে সোমাই পাইছোঁ। এইটো পপুলাৰ জেগা, মানে দাৰ্জিলিঙত পপুলাৰ জেগা এইখিনি পপুলাৰ জেগা। ইয়াত 20 টকাকৈ লয় টিকেট। এটা প্লেচ ধুনীয়া, বৰষুণ দি আছে অলপ অলপ, তথাপি ফটো উঠা নাই, ফটো উঠা লাগিব। গাছ দেখিছোঁ মোৰ পিছফালে। এই যদি অসমত থাকিলে কি অৱস্থা হ'ল নাজানো বাৰু, ৰাজি জানিব। আজি আমাৰ অসমত যদি ইনকে ইমান ধুনীয়া গাছ থাকিলে হয়, আজি গাছত কি অৱস্থা হ'লে হয় গমে বেছি। এতিয়া কি ধুনীয়াকৈ মেৰামতি কৰি ৰাখে। বাকীখিনি নকওঁ বাৰু, আমাৰ তাতে দেখি কি অৱস্থা হ'লে হয় বা আপোনালোকে যাব। দাৰ্জিলিঙৰ 50 টকীয়া সেই চিপছ, সেই পেকেট 50 টকা, 50 টকা, এইটো 50 টকা আছে। কিমান জানে না? আপুনি দেখে দিছে আছে এখনি হাত আছে। এই একদম আধাৰো আধা এইটো পেকেট, এইটো এখনি হাত আছে, মানে 50 টকা পেকেট দাৰ্জিলিঙত। এই এখনি হাত আছে, 50 টকা চিপছ, 50 টকা চিপছ। টমটম দাৰ্জিলিঙত টমটম এখন। এই বুদ্ধিষ্ট টেম্পলত আছে, বুদ্ধিষ্ট টেম্পল। এইফালে একো নাই চাব লাগে, এইফালে আছে। সেই ইয়াৰ পৰা এটা আঙুঠি আঙুঠি এটা আছে।
কি ভাত খাইছে গুচাই গুচাই গুচ গুচে আমি বাজাৰত আহিছোঁ মানে মল বাজাৰত এতিয়াতো কোনো অসমীয়া বুজি নাপায় অসমীয়া বুজি নাপালেতো আমি ডাইৰেক্ট নলবাৰী ভাষাত ক'লেও কোনো গম নাপায় গতিকে ডাইৰেক্ট কৈছোঁ এই তি কেনে কৰে ঠিক কৰে কি দাদা দাদা আপি কেনে ঢেক ঢেকি কৰিব দিছি দেখোন ৰান্ধা আপি কেনে কেনে লাগিব দিব কিনকে চাই দেখো ঢেক ঢেকি কিনকে কৰে মানুহ দুনিয়াৰ মানুহ দুৰ্গা পূজা চলা আনিছি দুৰ্গা পূজা চলি থকা যেন লাগিছে কাষাৰ গোটেই ৰাস্তাটো আগি চাওঁ নাই গুচি না আমি যাবা নাকি দুহাকে লাগে ৰাস্তাটো হা আমাৰ যাবা দিয়ে জাগা বনাই যাবা গোটেই মানুহ দাৰ্জিলিঙে আহিছে নাকি উঠা দি মানে কৈছে চাই দি গোছ ৰাস্তা গোছ ৰাস্তাৰ পৰা গুচবি না আমি যাবা নাকি হা তোহাকে লাগে গোটেই ৰাস্তাটো তোহাকে লাগে গোটেই ৰাস্তাটো হা এপল ফাৰ্মাচী অকল হৈছে ইণ্ডিয়া হয় ইফালে নাইকে লাগিব নেকি তো গুচাই ৰাস্তাটোৰ পৰা মেডামক আহিবা দি বুজিব পূজা চাম হে দাম অসমত নিশিৰে হৈছে দিয়ক দুৰ্গা পূজা চলিছে নাকি সেনাহানে হৈছে আমাৰ দুৰ্গা পূজাটো ইমান মানুহ নহয় আমাৰ দুৰ্গা পূজাটো গুচাই গুচ জাগা বন্দী কৰি আছে এটা মিছা মিছি চাইটি দাসলে দোকান আছে দেখোন গুচাই ঘুরতে চাই কেনাই করে গেন্দা গেন্দি গোটেই রাস্তাটো হাকে লাগে দেখোন রয় কেনাই করা গোছ এনে অসমীয়া বুজি নাপায় নলবৰীয়া ভাষাত চাই দিবা ক'ব লাগে নলবৰীয়া ভাষাত ক'ব লাগিব চাই দিবা গুচাই গুচ ৰাস্তাটো খালী কৰ হকা নাই কৰে এলাও কিবা নিয়ম ৰাস্তাত খুৱাই দি তিন মনতে ৰাস্তাত খুৱাই কি কৰিবা দিছি কি হ'ব মানুহ নাই কি দুৰ্গা পূজা চলি নেকি গোটেই দাৰ্জিলিঙে উঠা দিছি নাকি গোটেই ভাৰতৰ মানুহ এওঁলোকে দাৰ্জিলিঙো পাইছে নেকি কেনে কৰা গেল গেলি গুচা গুচ ধুৰু দি দিলি নহয় আমাক উৎপা দি গুচ আমাক উৎপা দিয়ে হ'ব দে আকলা আকলি উঠি দিলি নহয় আমাক উৎপা দি বেলেগক চান্স দিব লাগে আকলাই উঠিম বুলি ইচ্ছা নাকি গোটেই গোটেই আহুনে আকলাই উঠিম বুলি ইচ্ছা নাকি দিছোঁ চাহ খাবা ইমান নালাগে অলপ অলপ লয় ৰাৱণে ল দিছি গোটেই মাখানে ৰাৱণে ল নিবা গোটেই ৰাৱণ হ'ব লগ লাগছি কিনকে লৈছে ৰাৱণে ল দিছি দেখোন অলপ ল দাদা অলপ অলপ ল ইমান নালাগে নাম চাম নাজনো ইমান বনিয়া দেখিব নোৱাৰো এইটো লৈছোঁ এইটো মজা বোলে এইটো মজা সেইটো নাজনো এলা নাখাওঁ এলা বাৰ্গেছৰ কাৰণে কেনে লাগে এলা আমি নাখাওঁ এলা আমি ডাইৰেক্ট কেক খাওঁ মানুহ আৰু চকলেট লৈছোঁ দুটা গোটেইকেইটা আমি পুৰা খাইছে লাগিছে বঢ়িয়া হেল্ল' গাইজ আমাৰ আজি অন্তিম নিশা দাৰ্জিলিঙৰ অন্তিম নিশা খাব লাগিছে বস্তু খাব লাগিছে আমি একফালৰ পৰা আহিছোঁ একফালৰ পৰা ৰাউণ্ড দিবা দেখা নাই চব কাপোৰ এই গাঞ্জি পিন্ধিছে
দাৰ্জিলিঙত মানুহে বহুত ঠাণ্ডা, কিন্তু আমাৰ গোটেই মাহত গেঞ্জি পিন্ধি আছে। দেখা নাই মেকআপ কৰিব দিছে এতিয়া ৰাতি, কালি যাব ঘৰত মেকআপ কৰি আছে, দেখা নাই ই আৰু খোজেই ৰাখলা দাৰ্জিলিঙৰ আবৰা খোজা হৈ আছে। তো আজি লাষ্ট নাইট আমাৰ দাৰ্জিলিঙত গোটেইকেইটা আজি আমাৰ লাষ্ট দাৰ্জিলিঙত আমাৰ লাষ্ট নাইট আজি। কালি আমি ৰাতিপুৱা দাৰ্জিলিং বাই বাই এইবিলাক আমাৰ মৰম কালি আজি ৰাতি আজি আমাৰ লাষ্ট নাইট দাৰ্জিলিঙত। কালি ৰাতিপুৱা আমি বাই বাই দিম দাৰ্জিলিং। ভাল লাগিল আহি, কিন্তু খৰচ আছে অলপ, নহয় তো ভিডিঅ'টো চাই দিলে গম পাব এইটো যেন আপোনালোক খৰচ কৰি দিম, ভিডিঅ'টো শেষ কৰি চাই দিব। তো আজিলৈ বাই বাই, কালি লগ পাম আৰু। তো আজি আমাৰ যাবাৰ চিন্তা আমি যাবাৰ চিন্তা আমি ৰেডি বেগ আনিছিলোঁ এটা দিব লগা হ'ল দুটা। চাহকাপ খাই লওঁ। দাদাই কিন্তু আমাক ফুল চাৰ্ভিছ দিছিল, ৰাতিপুৱা উঠি চাহ বনাই খুৱাই। তিৰিও কিজানি ইমান নকৰে, তিৰিও কিন্তু ৰাতিপুৱা 5টা বজাত উঠি চাহ বনাই খুৱাই নাপায়। দাদাই কিন্তু আমাক ৰাতিপুৱা 5টা বজাত উঠি চাহ বনাই চাবি কি চব কৈছে সেইখানে দি এতিয়া যাওঁ আমি চাহকাপ খাই লওঁ। এইটো ভিউ চব আৰু মোৰ দাৰ্জিলিঙৰ মৰ্ণিং ভিউ একদম মেঘৰ ওপৰত আছে। ডাউলা ডাউলি নিয়ে দিয়ে ডাউলা ভিডিঅ'টো মুছি আমার বেডিং পত্র রেডি সব যাবা আলছো লাল চাহ আৰু খাই অলপ